স্বাগতম শ্ৰোতাবৃন্দ। উপন্যাস পাঠৰ অনুষ্ঠানত আজি আপোনালোকলৈ আগবঢ়াইছোঁ সৈয়দ আব্দুল মালিকৰ দ্বাৰা ৰচিত উপন্যাস অঘৰী আত্মাৰ কাহিনী। ১। ডেকা মানুহজনে এটা খণ্ডৰৰ দীঘল কুৰ্তা পিন্ধিছিল। চোলাটো তেওঁৰ গালৈ কিছু ঢিলা আৰু পুৰণি, আস্তিনকেইটা বহল। চোলাটো কান্ধৰ ওচৰতে অলপ ফাটিছিল। বুকুৰ জেপটোত ফাউণ্টেন পেনৰ সোণালী ক্লিপটো জিলিকি আছিল। পুৰণি যদিও চোলাটো মলিয়ন নহয়, পৰিষ্কাৰ। ডেকাজনৰ মুখখন অলপ দীঘল চানেকীয়া, বৰণ তেজগুৰা। চকুত কিছু বেছি পাৱাৰৰ এযোৰ চশমা, ফ্ৰেমটো মিহি সোণালী বৰণৰ। চশমাযোৰে মুখখনৰ আকৃতি প্ৰকৃতিত কোনো অস্বাভাৱিকতাৰ সৃষ্টি কৰা নাই। তেওঁৰ চুলিখিনি ক'লা আৰু অলপ কেঁকুৰা। দেখিলে চুলিখিনিৰ প্ৰতি তেওঁ বিশেষ যত্ন লয় যেন নালাগে। চুলিখিনি সামান্য বিশৃংখল হৈ আছে, সেইবুলি অপৰিপাটি নহয়। গাল মুখৰ বৰণ চাই তেওঁৰ ওঠ দুটা কিছু নিস্তেজ যেন দেখি। ওঠ দুটা অলপ সৰু সৰু ওঠ যদি বুদ্ধিমত্তাৰ পৰিচায়ক হয়, তেন্তে ডেকাজনক দেখিলে বুদ্ধিমান বুলি যি ধাৰণা হয়, ওঠ দুটাই সেই ধাৰণাক দৃঢ়হে কৰে। ডেকাজনে নিৰঞ্জন খাউণ্ডৰ পদূলি মূৰত নতুন ফিয়াট গাড়ীখন ৰাখি সহজভাৱেই সৰু চোতালখন পাৰ হৈ সোমাই আহি বাৰান্দাত থিয় দিলেহি আৰু এবাৰ অলপ ইফালে সিফালে চাই মাতিলে, ঘৰত কোন আছে? গাড়ীখন ৰোৱাৰ শব্দ শুনিয়েই তেওঁলোকৰ ঘৰলৈকে কোনোবা আহিছে বুলি বুজি অপৰাজিতাই খিৰিকীৰ পৰ্দাৰ ফাঁকেদি অভ্যাগতৰ ফালে চাই আছিল। ডেকাজনে মাত দিয়া শুনি গাৰ কাপোৰ ঠিক কৰি লৈ আৰু লাচতে আৰ্চিত নিজক এবাৰ চাই লৈ ক'লা গগলছযোৰ পিন্ধি ভিতৰৰ পৰা ওলাই আহিল আৰু থিয় হৈ থকা অচিনাই ডেকাজনৰ ফালে চাই সামান্য হাঁহিৰ ৰেখা চকুমুখত বিৰিঙাই লৈ ক'লে, আপুনি কাক বিচাৰিছে? এয়া নিৰঞ্জন খাউণ্ডৰ ঘৰ হয়? হয়, ভিতৰলৈ আহক, বহক। তেখেত ঘৰত নাই নেকি? তেখেত আহি পাবৰ হৈছে, এই পাবহিয়েই। ডেকাজন সৰু ড্ৰয়িং ৰুমটোলৈ সোমাই গ'ল আৰু বিশেষ ভূমিকা নকৰি বেতৰ চকী এখনতে সহজভাৱে বহিল। অপৰাজিতাই তেওঁৰ মুখৰ ফালে চাই থকাটো অনুভৱ কৰি ডেকাই ক'লে, আপুনি মোক চিনি নাপাব বোধহয়। মই আপোনাক ভালকৈ চিনি পোৱা নাই। মোৰ নাম শশাংক চৌধুৰী। আপুনিয়েই বোধ কৰোঁ মিছেছ খাউণ্ড? হয়, এটোপা চাহ কৰোঁ, আপুনি অকণমান বহক, অপৰাই ক'লে। ডেকাজনৰ নামটো জনাৰ পিছতো তেওঁ কোন, ক'ৰ পৰা আহিছে, খাউণ্ডৰ লগত কিবা চিনা জনা আছেনে নাই, একো বুজিব নোৱাৰিলে। শশাংকক দেখিলেই বহুতে দিনৰ চিনাকি যেন লাগে, সেইকাৰণে অপৰাৰ তেওঁক বৰ আচহুৱা যেন নেলাগিল। হাউত কৰে ভিতৰলৈ গৈ বঁটা এটাতে ইলাচি দুটামান দি অপৰাই বঁটাটো আনি শশাংকৰ সন্মুখৰ সৰু মেজখনৰ ওপৰত থলে আৰু কোঠাটোৰ এচুকে থকা ৰেকখনৰ পৰা দুখনমান অলপ পুৰণি ইংৰাজী আৰু অসমীয়া আলোচনী মেজখনৰ ওপৰত থৈ ক'লে, মই অকণমান আহিছোঁ, বেয়া নাপাব দেই। শশাংকই এইবাৰ অপৰাৰ মুখলৈ চাই আলোচনী এখন টান মাৰি আনিলে আৰু তাৰ কভাৰৰ ওপৰত থকা ছবিখনৰ ওপৰত চকুৰ সমগ্ৰ দৃষ্টি কেন্দ্ৰীভূত কৰিলে। আগফালে এখন বাৰাণ্ডা আৰু পাছফালে এখন বাৰাণ্ডাৰে 3 কোঠলীয়া এটা হাফৱালৰ মজলীয়া আকাৰৰ টিনৰ ঘৰ। ঘৰটো সজাবৰ 15-16 বছৰমান হোৱা যেন লাগে। আগফালে এখন সৰু চোতাল, পাছফালে এখন তাতকৈ বহল চোতাল আৰু এখন সৰু শাক পাচলিৰ বাৰী। চোতালৰ এমূৰে ৰান্ধনি ঘৰটোৰ কাষতে টিউবৱেলটো। ঘৰটোৰ ভিতৰৰ আচবাব পত্ৰৰ পৰা পৰিয়ালটোৰ আৰ্থিক অৱস্থা নিশ্চিত ধাৰণা কৰিব নোৱাৰি। অলপ ভালকৈ চালে কিছু অমিল চকুত পৰে। যিটো কোঠা ড্ৰয়িং ৰুম কৰি লোৱা হৈছে, তাৰ দুৱাৰ খিৰিকীৰ পৰ্দা, চকী চফাৰ কুচন কভাৰ, টেবুল ক্লথ আদি যথেষ্ট দামী আৰু পৰিষ্কাৰ। চোফা ছেটটো আধুনিক ডিজাইনৰ, ভাল কাঠৰ আৰু যথেষ্ট মূল্যৱান। তাৰ তুলনাত আনকেইটা কোঠাৰ সাজ সজ্জা কিছু অপৰিচ্ছন্ন আৰু পুৰণি। এই অসামঞ্জস্যৰ কাৰণে মানুহঘৰৰ ৰুচি আৰু আৰ্থিক অৱস্থাৰ নিশ্চিত ধাৰণা কৰিব নোৱাৰি। অৱশ্যে নগৰ কাষৰীয়া মধ্যবিত্তৰ ঘৰত এনেধৰণৰ সামঞ্জস্যৰ সাজ সজ্জাৰ বৈসাদৃশ্য একো নতুন কথা নহয়। বৰ্তমান আমাৰ সমাজত প্ৰকৃত আভিজাত বা এৰিষ্টক্ৰেট নোহোৱা হৈ আহিছে। অৰ্থনৈতিক কাৰণতেই হওক বা মানসিক কাৰণতেই হওক, ব্যৱহাৰিক জীৱনৰ নিশ্চিত মান নিম্নগামী হৈছে। সেই দেখি কাৰোবাৰ ড্ৰয়িং ৰুম চাই ৰান্ধনীশালৰ নিৰ্ভুল ধাৰণা কৰিব নোৱাৰি। নিৰঞ্জন খাউণ্ডৰ ঘৰখনৰ বিষয়ে সেই দেখি শশাংক চৌধুৰীয়ে বিশেষ কোনো ধাৰণা কৰিব নোৱাৰিলে। তাৰ যত্নও তেওঁ নকৰিলে। এবাৰ মাথোন কোঠাটোৰ ভিতৰখনত সাধাৰণভাৱে চকু ফুৰাই লৈ পুৰণি আলোচনীখনৰ পাততে কিবা এটা দৰকাৰী কথা পোৱাৰ দৰে তেওঁ নিজক ব্যস্ত ৰাখিলে। এই সময়ত যে ঘৰখনত অপৰাজিতাৰ বাহিৰে অন্য কোনো মানুহ নাই, এই কথা বুজিবলৈ শশাংকৰ টান নেলাগিল। কিন্তু নিৰঞ্জন আৰু অপৰাৰ বাহিৰে ইয়াত অন্য কোন আছে বা থাকিব পাৰে, সেই কথাও শশাংকই নাজানে।
ল'ৰা ছোৱালী কোনোবা আছে যদিও স্কুল টিস্কুল ক'ৰবালৈ যাব পাৰে। শশাংকই সেইবাবে চিন্তা কৰাৰ প্ৰয়োজনবোধ নকৰিলে। তেওঁ চকুৰ আগত মেলি লোৱা আলোচনীখনো কোনো বিশেষ আলোচনী নাছিল। তাতে সেই আলোচনীখন 2-3 মাহৰ আগৰ। শশাংকই এনেই চকু ফুৰাই গ'ল মাথোন। এখন মাহেকীয়া পত্ৰিকা বা আলোচনীত কেনেকুৱা হ'ব লাগে সেই বিষয়ে শশাংকৰ কোনো স্পষ্ট ধাৰণা নাই। তেওঁ সাধাৰণভাৱে ভাবিলে যে এই আলোচনীখন নিশ্চয় ইয়াতকৈ ভাল হ'ব পাৰিলেহেঁতেন। এনেতে তেওঁ দেখিলে পদূলিয়েদি কোনোবা এজন সোমাই আহিছে। তেওঁ অভ্যাগতৰ ফালে চালে। মানুহজন নিৰঞ্জন খাউণ্ড নহয়, আন কোনোবাহে। মানুহজনে অহাত সকলো গুৰুত্ব প্ৰকাশ নকৰি শশাংকই পুনৰ আলোচনীখনত আত্মনিয়োগ কৰিলে। বাহিৰৰ পৰা মানুহজন আহি দুৱাৰমুখত থিয় দিয়াৰ মুহূৰ্ততে ভিতৰৰ পৰা হাতত ট্ৰে এখনত এপিয়লা চাহ আৰু 1 প্লেট বিস্কুট পেষ্ট্ৰি লৈ অপৰাও কোঠাটোলৈ সোমাই আহিল। দুয়োলৈকে চালে। তাৰ পাছত নিৰুদ্বিগ্নভাৱে অপৰাই ক'লে, কনক আহা। অপৰাই প্লেটখন আৰু চাহ পিয়লা শশাংকৰ সন্মুখৰ মেজখনৰ ওপৰত থৈ ক'লে, চাহটোপা খাওক। তাৰপিছত কনকৰ ফালে চাই ক'লে, এখেত শশাংক চৌধুৰী। বহা কনক, চাহ তোমালৈকো আনিম নেকি? কনকে শশাংকক প্ৰণাম জনালে। তাৰপিছত মূৰ জোকাৰি ক'লে, এতিয়া বাৰু মই চাহ কিয় খাম? এখেতে জানিছে চৌধুৰী, কোনোবা আহি বহিবলৈ নপাওঁতে চাহ চৰ্বত লৈ হাজিৰ হয়। শশাংকই এবাৰ সহাৰ নিচিনা কৰি বিস্কুট এডোখৰ তুলি ল'লে। দাদা নাই? কনকে সুধিলে। আজি এতিয়াও অহা নাই। কোনফালে গ'ল বা? অপৰাই প্ৰশ্নটোৰ উত্তৰ এৰাই যাবৰ চেষ্টা কৰিলে আৰু মাতত আত্মীয়তা মিহলাই শশাংকক ক'লে, আপুনি ইয়ালৈ কেতিয়া আহিল? কালি। শশাংকৰ চমু উত্তৰ। ক'ত উঠিছেহি? অবিনাশ ফুকনৰ হোটেলত। মোৰ চিনাকি। আমাৰ ইয়ালৈকে নাহিল কিয়? ঘৰৰ ঠিকনা আজিহে বিচাৰি পাইছোঁ। কনকে শশাংকৰ মুখলৈ চালে। তেওঁ শশাংকক চিনিব পৰা নাই। অপৰায়ো যে শশাংকৰ বিশেষ একো নাজানে এই কথা কনকক জানিবলৈ নিদিবৰ মনেৰেই অপৰাই ক'লে, এতিয়া হোটেলৰ পৰা একেবাৰে গুচি আহিছে নহয়? শশাংকই চাহত হুহা এটা মাৰি ক'লে, হোটেলৰ পৰা আহিলোঁ। পাৰিলে আজিয়ে মই ইয়াৰ পৰা যাবগৈ লাগিব। নিৰঞ্জনক লগ পাই যাওঁ বুলিহে ইয়াত সোমালোঁ। অপৰা অসুবিধাত পৰিছিল। শশাংকৰ বিষয়ে তেওঁ একোকে নাজানে। তেওঁ কোন, কি কৰে, ক'ৰ পৰা আহিছে, কিয় আহিছে, ক'লৈ যাব একো ক'ব নোৱাৰে। এখন নতুন ফিয়াট গাড়ী আৰু আগেয়ে নেদেখা এজন নতুন মানুহ, ইমানকে দেখিছে। কিন্তু কনকে এই কথা জনাটো যেন বেয়া হ'ব এনে ভাবি এবাৰ অপৰাই কনকলৈ চাই ক'লে, কনক, ৰাতিপুৱা আজি দাদাৰে তোমাৰ কথা কৈছিল। দাদা আহি পাবই, তুমি লগ কৰি যাবা। তাৰপিছত শশাংকক ক'লে, গাড়ীখন বৰ ৰ'দত আছে, চোতাললৈকে সোমাই আনি গছখনৰ ছাঁতে থওক। মই ভাত পানী দিহা কৰোঁ। কথাখিনি এনেধৰণে ক'লে যে শশাংক তেওঁ বহুদিনৰ পুৰণি চিনাকি। শশাংকই ক'লে, সিমান পৰ মই থাকিব নোৱাৰিম আৰু ভাতৰ দিহা আপুনিও কৰিব নালাগে। নিৰঞ্জনক অকণমান লগ পোৱাৰ দৰকাৰ আছিল। তেওঁ হাতৰ ঘড়ীটোলৈ চালে আৰু ক'লে, আৰু 40 মিনিট মই বহিম। ভিতৰত আপোনাৰ নিশ্চয় কাম আছে, কৰক গৈ যাওক। নিৰঞ্জন যদি আহে মই লগ পাই যাম, নহ'লে অইন কেতিয়াবা আহিম। তাৰপিছত কনকৰ ফালে চাই ক'লে, আপুনি ইয়াৰে? কনকে হাঁহি ক'লে, হয়, এয়া অলপ দূৰতে আমাৰ ঘৰ। আপোনাৰ কিন্তু আমাৰ ইয়াত আগে দেখা যেন মনত পৰা নাই। শশাংকই ক'লে, মই ইয়ালৈ কালি আহিছোঁ। দাদাৰ লগত চিনাকি আছে? নিৰঞ্জনে মই হাইস্কুলত একেলগে পঢ়িছিলোঁ। ইয়াতে? নহয়, তেজপুৰত। এতিয়া আপুনি ক'ত থাকে? গোটেই অসমত। কনক আৰু অপৰাই শশাংকৰ মুখলৈ চালে। শশাংকক হঁহা নাই। ডেকা যদিও মানুহজন গহীন। তেজপুৰত একেলগে হাইস্কুলত পঢ়া শশাংকৰ বিষয়ে কোনোদিন নিৰঞ্জনে অপৰাৰ আগত একো উল্লেখ কৰা নাই। কথাষাৰ অপৰাৰ বিস্ময়কৰ যেন লাগিল। কত কথাই, কত মানুহৰ কথাই নিৰঞ্জনে কতবাৰ কৈছে। নাই কোৱা, কাহানিও নাই কোৱা। কথাষাৰ অপৰাৰ অবিশ্বাস্য যেন লাগিল। শশাংকই কি কৰে সোধাটো ৰুচিসন্মত নহ'ব যেন অনুভৱ কৰিলে কনকে। আলোচনীখনৰ পাত লুটিয়াই লুটিয়াই শশাংকই গাত নলগা ধৰণে সুধিলে, নিৰঞ্জনে আজিকালি কি কৰে? কিবা কৰিছেনে এনেই আছে? প্ৰশ্নটোৱে অপৰাক স্পষ্টভাৱে বিব্ৰত কৰিলে। এইটো প্ৰশ্নৰ উত্তৰ নতুন ফিয়াটেৰে অহা শশাংকৰ নিচিনা এজন মানুহৰ আগত দিয়াটো অপৰাৰ কাৰণে বৰ লজ্জাজনক নহ'লেও অস্বস্তিকৰ আছিল। অপৰাই কনকৰ মুখলৈ চালে। কনকো কম বিব্ৰত হোৱা নাছিল। তথাপি কনকে ক'লে, দাদাৰ কাম বহুত। কংগ্ৰেছ অফিচত কাম কৰে, খাদী ভাণ্ডাৰত পাৰ্ট টাইম একাউণ্টেণ্টো কাম কৰে, হাইস্কুলত কাম কৰে, অনাৰেৰী। হঠাৎ আলোচনীৰ পাতৰ পৰা মূৰ তুলি শশাংকই অপৰা আৰু কনকৰ মুখলৈ এনেধৰণে চালে যেন তেওঁলোকৰ কথা তেওঁ অকণো বিশ্বাস কৰা নাই আৰু যেন দুয়োজন লগ লাগি তেওঁৰ আগত মস্ত মিছা কথা এটাহে কৈছে। শশাংকই ঘড়ীলৈ চালে। যথেষ্ট সময় পাৰ হৈ গৈছে যদিও তেওঁ নিৰ্ধাৰিত কৰা 40 মিনিট এতিয়াও শেষ হোৱা নাই। প্ৰায় 25 মিনিট এতিয়াও বাকী।
চোলাৰ জেপত হাত দি অপৰাৰ ফালে চাই তেওঁ ক'লে, চিগাৰেট এটা খাওঁ, যদি বেয়া নাপায়। নম্ৰভাৱে হাঁহি অপৰাই ক'লে, খাওক। চিগাৰেটটো জ্বলাই লৈ এইবাৰ শশাংক চকীখনত আউজি বহিল আৰু অপৰাৰ মুখলৈ পোনপটীয়াকৈ চাই ক'লে, বহুত দিন মই নিৰঞ্জনক লগ পোৱা নাই। তেওঁ কি কৰে নকৰে তাৰো বহু নাপাওঁ। এইখন চহৰতে আছে বুলি মাত্ৰ খবৰ পাইছিলোঁ। এই কথাখিনিৰ কি উত্তৰ দিব লাগিব অপৰাই ভাবি নাপালে। তেওঁ ক'লে, আপুনি ভাত খাই যাব লাগিব, নহ'লে মই নেৰোঁ। অপৰাক অপ্ৰস্তুত কৰি শশাংকই কৈ উঠিল, মোক আপোনালোকে চিনি নাই পোৱা নহয় জানো? নিৰঞ্জন আহি দেখিলেই মোক এতিয়া চিনি পাবনে নাপায় ক'ব নোৱাৰোঁ। মোক বাৰু আপুনি কিয় ভাত খুৱাব? এইবাৰ কনকে কিছু কৌতূহলেৰে অপৰাৰ মুখলৈ চালে। অপৰায়েও তেন্তে শশাংকক চিনি পোৱা নাই। এই পৰিস্থিতিৰ পৰা তিনিওকে উদ্ধাৰ কৰিলে নিৰঞ্জনৰ আগমনে। পদূলি মূৰত ৰৈ থকা গাড়ীখনৰ ফালে মনোযোগেৰে চাই চাই পৰিশ্ৰান্তভাৱে নিৰঞ্জন সোমাই আহিল। সেয়া তেখেত আহিল, লক্ষ্য পোৱাৰ দৰে অপৰাই ক'লে। শশাংকই দুৱাৰমুখলৈ চকু ঘূৰালে। এজন আদহীয়া মানুহ, কেইবাদিনো নুখুৰোৱা আধা পকা দাড়ি আৰু গোফীয়া মুখখন ঢাকি ৰাখিছে। চুলি পাতল, মূৰটোৰ আগফাল টপা। মানুহজন আতিল যদিও ক্ষীণ, চকুহাল বিষণ্ণ, ওঠ দুটা শুকান আৰু নিৰস। প্ৰথমতে যেন শশাংকৰ বিশ্বাস কৰিবলৈ টান লাগিছিল, এইজনেই নিৰঞ্জন নে? নিৰঞ্জনে শশাংকৰ মুখলৈ চালে। কি চাই আছা? মই শশাংক, চিনিবই পৰা নাই নেকি? আহা, ভিতৰ সোমাই আহা। পৃথিৱীৰ বিস্ময় নিৰঞ্জনৰ চকু দুটালৈ নামি আহিল। প্ৰথমে তেওঁ কিছু সপ্ৰতিভ হ'ল, তাৰপিছত কিছু উচ্ছ্বাসিতভাৱে ক'লে, তুমি কেতিয়া আহিলা? ক'ৰ পৰা আহিলা? এওঁক চিনি পাইছা অপৰা? বহাচোন বহা, আমাৰ চাহ চিনাকি অথনিয়ে হ'ল। চাহো খালোঁ, ভাত খাবৰ কাৰণেহে তোমালৈ বাট চাই ৰৈ আছোঁ। নহয়, অপৰাৰ ফালে চাই শশাংকই ক'লে, বহা বহা, তোমাৰ ঘৰ বিচাৰি ওলোৱা আৰু খেৰৰ মেজিত বেজি বিচাৰি ওলোৱা একে কথা। তোমাৰ নাম সকলোৱে জানে, অথচ তোমাৰ ঘৰটো ক'ত কোনেও নাজানে। তুমিও আচৰিত আৰু তোমাৰ নগৰখনৰ মানুহবোৰো বৰ আচৰিত। কথাষাৰত অপৰাই কিছু লাজ পালে। কনকে ক'লে, দাদাতকৈ বৌদেউকহে ইয়াৰ মানুহে বেছি ভালকৈ চিনে। বৌদেউৰ নাম কোৱা হ'লে আপোনাক সেয়ে কোনোবাই মানুহে ঘৰটো চিনাই দিব পাৰিলেহেঁতেন। কথাষাৰত অপৰাৰ চকুলৈ নামি আহিল গৰ্ব, শশাংকৰ চকুলৈ নামিল সামান্য কৌতূহল আৰু নিৰঞ্জনৰ চকুলৈ নামি আহিল অস্পষ্ট বিৰক্তি আৰু অসন্তুষ্টি। পৰিস্থিতিটো লঘু কৰি দি শশাংকই ক'লে, মই আকৌ বৌদেউৰ নামটো নেজানো নহয়। প্ৰসংগটো তল পেলাবৰ উদ্দেশ্যে নিৰঞ্জনে ক'লে, ইয়ালৈ আহিবা বুলি এখন চিঠি দিয়া হ'লে দেখোন হয়। তেতিয়াহ'লে এই আৱিষ্কাৰ কোনো আনন্দ নাথাকিলহেঁতেন। তোমাৰ ঘৰত যে অচিনাকি মানুহকো ভাত চাহ খুৱাই মই কেনেকৈ জানিলোহেঁতেন। শশাংকৰ কথাষাৰত নিৰঞ্জন যেন তৃপ্ত নহ'ল। তেওঁ মাথো ক'লে, গাড়ী তোমাৰে নহয় জানো? বৰ ৰ'দত আছে, চোতালৰ ভিতৰলৈ আনি থোৱা। কৈ নিৰঞ্জন ভিতৰলৈ গ'ল। যাওক বুলি অলপ সৰু মাতেৰে অপৰাই শশাংকক কৈ তেওঁ ভিতৰলৈ গ'ল। শশাংকক বহাৰ পৰা উঠি বাৰাণ্ডাখনলৈ আহিল। ৰ'দ যাক টান হৈছে সঁচা, কিন্তু এই ৰ'দত আৰু 10 বা 15 মিনিট থাকিলেই গাড়ীখন নিশ্চয় গলি নাযায়। তথাপি তেওঁ ওলাই গৈ গাড়ীখন ভিতৰ সোমোৱাই আনি চোতালৰ কাষৰ গছজোপাৰ ছাঁতে থলেহি। কুৰ্তাটো খুলি নিৰঞ্জন ভিতৰৰ পৰা ওলাই আহিল আৰু কনকক ক'লে, আজি সন্ধিয়া এবাৰ আহিবাচোন কনক, এতিয়া আৰু কথা নাপাতো। শশাংক আহিছে, এৰা, বহুত দিনৰ মূৰত আজি শশাংকক দেখা পালোঁ। কনকে ক'লে, মই তেন্তে এতিয়া যাওঁ, কাইলৈৰ ফাংচনটোলৈ বৌদেউ যাব নহয়? জানো, তুমি নিজে সুধি যোৱা। কনক ভিতৰলৈ গ'ল। শশাংক আকৌ সোমাই আহিল। দুয়ো মুখামুখিকৈ বহিল। শশাংকই নিৰঞ্জনক চিগাৰেট এটা আগবঢ়াই দি ক'লে, খোৱা নে নোখোৱা? দুয়ো চিগাৰেট ফুপিব ধৰিলে। দুয়োজন কিবা গুৰুত্বপূৰ্ণ কথা আৰম্ভ কৰিব খুজিছিল, কিন্তু ক'ৰ পৰা কেনেকৈ আৰম্ভ কৰিব তেওঁলোকে ভাবি পোৱা নাছিল। এই নীৰৱতাই যেন স্বাভাৱিক। ভিতৰৰ পৰা অপৰাই আহি ক'লে, আপোনাক গা ধুবলৈ পানী দিওঁ? শশাংকই অপৰাৰ মুখলৈ চালে, তাৰপিছত নিৰঞ্জনক ক'লে, মই গা ৰাতিপুৱাই ধুলোঁ, যোৱা তুমি গা পা ধোৱাগৈ। নিৰঞ্জনে কিন্তু লৰচৰ নকৰিলে। কিবা কাৰণত হঠাৎ তেওঁ চিন্তিত হৈ পৰিল। চকু মুখলৈ অধিক বিষণ্ণতা নামি আহিল। শশাংকই উপলব্ধি কৰিলে যে নিৰঞ্জন আৰু অপৰাজিতাৰ বয়সৰ প্ৰভেদ যথেষ্ট বেছি। অপৰা এজনী একেবাৰে নতুন গাভৰু, স্মাৰ্ট, স্বাস্থ্যৱতী, সুন্দৰী। ঘৰৰ ভিতৰত গগলছ পিন্ধি থকা তেওঁৰ কৌতূহলে লক্ষ্য কৰিলে যদিও সেইটো বৰ বিষদিশ কথা নহয় যেন লাগিল। ৰ'দ টান হৈ আছে, হয়তো তেওঁৰ চকুৰো কিবা অসুখ হ'ব পাৰে। লাহে লাহে নিৰঞ্জনে ক'লে, আমি এৰা এৰি হোৱা বহুত দিন হ'ল নহয়। সঁচা কথা ক'ব লাগিলে মই তোমাৰ কথা একেবাৰে পাহৰি গৈছিলোঁ। তোমাৰ যে কেনেকৈ মনত পৰিল। হাতৰ ঘড়ী চাই শশাংকই ক'লে, তোমালোকৰ খবৰো মই একেবাৰে পোৱা নাছিলোঁ। নিজৰ কামত ইয়ালৈ আহিছিলোঁ, তেতিয়া তোমাৰ কথা মনত পৰিল। তুমি কিন্তু যথেষ্ট বুঢ়া হৈ গৈছা। কি হৈছিল? কিবা ডাঙৰ অসুখ হৈছিল নেকি? শশাংকৰ কথা উত্তৰ নিৰঞ্জনে নিদিলে। তেওঁ ক'লে, ইয়াত কেইদিন থাকিবা? ক'ব পৰা নাই। আজি কিন্তু থকা নহ'ব। এতিয়াই মোৰ মানুহ এজনক লগ পাব লগা আছে, এপইণ্টমেণ্ট আছে। কিছুদিনৰ পাছত মই ইয়াতে থাকিবলগীয়া হ'ব পাৰে।
তুমিনো আজিকালি কি কৰা? বহুত কিবা কিবি। সেইবোৰ বাৰু পিছতো ক'ম। এডভোকেট হেমিদাৰ ৰহমানক চিনি পোৱা নেকি? তেওঁক লগ পাবা। ইয়াৰ প্ৰায় 2 মাইল হ'ব তেওঁৰ ঘৰলৈ। তেওঁক লগ পাব লাগে। যদি কাম হৈ যায় মই আজিয়ে যামগৈ, নহ'লে ৰাতিপুৱাতো থাকিবলগীয়া হ'ব পাৰে। ভাত খাই যোৱা, সময় নহ'ব। তাৰ পৰা কেতিয়া ঘূৰিবা? কিছু সময় লাগিব পাৰে। অপৰাই ক'লে, তেন্তে ঘূৰি আহিয়ে খাবহি। ভাত পানী কিন্তু হৈছিলেই। আগে বাৰু মই হেমিদুৰৰ ওচৰৰ পৰা আহোঁ। শশাংক উঠিল। আজি ৰাতি আমাৰ ইয়াতে থাকিবাহি তেন্তে। বাৰু দেখা যাওক, আহোঁচোন দেই। অপৰাও বাৰাণ্ডালৈ ওলাই আহিল। অন্য ক'লৈকো নাযাব। কাম হৈ গ'লে ইয়ালৈকে ঘূৰি আহিব। মই বাট চাই থাকিম, অপৰাই ক'লে। শশাংকই মাথোন সামান্যভাৱে হাঁহিলে আৰু চিগাৰেট এটা জ্বলাই লৈ ওঠেৰে কামুৰি ধৰি গাড়ীখন লৈ ওলাই গ'ল। কিছু সময় অপৰাজিতা আৰু নিৰঞ্জনে সেইফালে চাই থাকিল। তাৰ পাছত ভিতৰলৈ গুচি আহিল।